1 পৰা 1.5 লাখ টকাৰ এখন Hyundai Aura লৈ যাব পাৰিব লেডাৰ সিট কভাৰ গ্ৰাছ মেটিং স্ট্যান্ড কন্ট্ৰোলাৰ আনটাচ হয় গাড়ী কমপ্লিট অৰিজিনাল পেইন্টত আছে 1 লাখ টকা দি এখন Swift Desire লৈ যাব পাৰিব 1 পৰা 1.5 লাখ টকা দি এখন WagonR লৈ যাব পাৰিব এখন গাড়ী Tiago আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3,40,000 টকাত ইয়াত আপোনাৰ এলো হিলৰ পৰা ইনবিল্ট মিউজিক সিস্টেমৰ পৰা একো লগাব লগিয়া নাই 1.5 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব 1 লাখ টকা দি এখন WagonR লৈ যাব পাৰিব সো কিমান স্পেস আছে কিমান ধুনিয়া 1,40,000 টকাত এখন পাই যাব ওকে 80 পৰা 90,000 টকা দি এখন Alto লৈ যাব পাৰিব আপোনাৰ 5 সিটাৰ হয় কিন্তু আমি এখন 7 সিটাৰ বনোৱা আছে 1 পৰা 1.5 লাখ টকা দি এখন Baleno লৈ যাব পাৰিব নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ উন্নত ভিডিঅলৈ স্বাগতম জনাইছো মই আছো বৰ্তমান শিৱসাগৰ ৰিচা কাৰ প্লেস আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো দাদা আছে দাদাৰ লগত কথা পাতো নমস্কাৰ ভালে আছে আছে ওকে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক এটো হল 80 ৰোড ঘিলাগুৰি গাঁও নিয়াৰ ইন্ডিয়ান আসাম পেট্ৰল পাম্পো আছে আৰু ফ্ৰন্টত এলপি স্কুল আছে সেইখন আৰু আপোনাৰ যদি শিৱসাগৰৰ ফালৰ পৰা আহে তেতিয়া হলে ইন্ডিয়ান পেট্ৰল পাম্প পাৰ হৈ পেলাই আপোনাৰ লেফট সাইডে প্ৰায় ধৰক 100-200 মিটাৰৰ ভিতৰতে হ'ব আৰু যদি ডিব্ৰুগড়ৰ ফালৰ পৰা আহে তেতিয়া হলে ইন্ডিয়ান পেট্ৰল পাম্প আপোনাৰ ঘিলাগুৰি গাঁও নৌ পাওঁতে আপোনাৰ ৰাইট ৰোড পৰিব পেট্ৰল পাম্পলৈ আৰু ধৰক 100 মিটাৰ মান থাকে ওকে তাৰ পিছত এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় সব হ'ব বাইক স্কুটি হয় হৈ যায় ন খালি ভাল হ'ব লাগিব ন ওকে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো আমাক এখন গাড়ী ক'ব এখন হৈছে আপোনাৰ 2016 মডেল Swift Desire ZXi গাড়ী চক আপুনি কমপ্লিট অৰিজিনাল পেইন্টত আছে এবাৰ আপোনাক ইন্টেৰিয়ৰটো দেখাই দিও মই ওকে লেডাৰ সিট কভাৰ গ্ৰাছ মেটিং স্ট্যান্ড কন্ট্ৰোলাৰ ইনবিল্ট মিউজিক সিস্টেম লাগি আছে কমপ্লিট অৰিজিনাল পেইন্টত আছে এখন গাড়ী আমাৰ আস্কিং প্ৰাইস আছে অনলি 460 অন টেবল ডিসকাউন্ট হৈ যাব আৰু ৰিফাইনেন্সও अवेलेबल আছে 1 লাখ মান দিলে 1 লাখ মান দিলে আমি এৰো লৈ যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন Swift Desire লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক ক'ব WagonR 2020 মডেল হয় VXI মডেল হয় ম্যানুয়াল ভাৰ্সন আৰু আপোনাৰ এখন গাড়ী আপুনি চক এবাৰ কমপ্লিট অৰিজিনাল পেইন্টত আছে সৰু সৰু টাচআপ থাকিব পাৰে কিন্তু বাকি এক্সিডেন্টাল একো ইস্যু নাই এবাৰ ইন্টেৰিয়ৰটো আপোনাক দেখাই দিও লেডাৰ সিট কভাৰ লাগি আছে গ্ৰাছ মেটিং কৰা আছে ইনবিল্ট মিউজিক সিস্টেম অল পাৱাৰ উইন্ডো আছে এখন গাড়ী আমাৰ আস্কিং প্ৰাইস আছে 485 অন টেবল ডিসকাউন্ট হৈ যাব এখনো আপোনাৰ 1.5 মানৰ ভিতৰত আহি যাব ৰিফাইনেন্স প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন WagonR লৈ যাব পাৰিব আৰামত বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন Swift Desire ক'ব এখন 2018 মডেল হয় আপোনাৰ Desire VXI মডেলটো খুব ধুনিয়া হৈ আছে গাড়ী দেখিছে ব্লু কালাৰত আছে কমপ্লিট অৰিজিনাল পেইন্টত আছে এবাৰ ইন্টেৰিয়ৰটো দেখুৱাই দিয়ক লেডাৰ সিট কভাৰ কিমান ধুনিয়া লাগি আছে দেখিছেনে আৰু আপোনাৰ মেটিং কৰা আছে ইনবিল্ট মিউজিক সিস্টেম স্ট্যান্ড কন্ট্ৰোলাৰ এভৰিথিং আছে ইয়াত এসেসৰিজ এখন গাড়ী আমাৰ আস্কিং প্ৰাইস আছে 555 উইথ ট্ৰান্সফাৰ কি অন টেবল ডিসকাউন্টও হৈ যাব আৰু আপোনাৰ ফাইনান্সও হৈ যাব ঠিক আছে নেক্সট আমাক ক'ব Tiago এখন 2018 আপোনাৰ XT মডেল হয় এখন আপোনাৰ গাড়ী দেখিছে সিলভাৰ কালাৰত আছে খুব ধুনিয়া গাড়ী এবাৰ ইন্টেৰিয়ৰটো দেখুৱাই দিয়ক ইনবিল্ট মিউজিক সিস্টেম আছে আপোনাৰ পাৱাৰ স্টিয়াৰিং এসি হিটাৰ অল পাৱাৰ উইন্ডো আছে গ্ৰাছ মেটিং কৰা আছে এখন গাড়ী আমি আস্কিং প্ৰাইস আছে 340 আছে আমি অন টেবল ডিসকাউন্ট কৰি দিম এটো ওকে এখন গাড়ী Tiago আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3,40,000 টকাত তাকো আপোনালোকৰ ডিসকাউন্ট হৈ যাব তাৰপিছত ক'ব Scorpio এখন আমাৰ ডিলাৰৰ আটাইতকৈ মানে সৌন্দৰ্য এখন ডিলাৰৰ সৌন্দৰ্য সো এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী 2020 মডেল S11 Scorpio এখন গাড়ী জেনুইন আপোনাৰ চলিছে 97000 গাড়ীখন এবাৰ চক কমপ্লিট অৰিজিনাল পেইন্টত আছে ইয়াত আপোনাৰ এলো হিলৰ পৰা ইনবিল্ট মিউজিক সিস্টেমৰ পৰা একো লগাব লগিয়া নাই এবাৰ আপুনি ইন্টেৰিয়ৰটো দেখাই দিয়ক দেখিছে ইনবিল্ট মিউজিক সিস্টেম
LCD লাগি আছে, ষ্টেং কন্ট্ৰলাৰ, লেডাৰ সিট কভাৰ, গ্ৰাছ মেটিং, অল পাৱাৰ উইন্ডো, ABS, মানে এভৰি আইটেম ইয়াত আপোনাৰ কোম্পানী ফিটেড হয়। আৰু আপোনাৰ এইখনৰ আমাৰ আস্কিং প্ৰাইস আছে 1380, অন টেবল ডিসকাউন্ট হ'ব। আৰু আপোনাৰ 3 লাখৰ পৰা আমি ধৰক যদি সিভিল টিভিল বেংকিং ভাল থাকে আমি এখনো 3 লাখত হলো উলুৱাই দিম ফাইনান্সত। আমাকে এখন কব। এখন আপোনাৰ 21 মডেল হয়, সুইফট VXI হয়। গাড়ীখন এবাৰ চক কিমান ধুনীয়া, জেনুইন আপোনাৰ 21,000 চলিছে। স্পিয়াৰ আনটাচ হয়, এবাৰ চক স্পিয়াৰ আনটাচ হয়। গাড়ী কমপ্লিট অৰিজিনেল পেইণ্টত আছে, এক্সিডেন্টাল একো ইস্যু নাই। আপোনাৰ VXI মডেল হয়, কোম্পানী ফিটেড মিউজিক সিস্টেম আছে, লেডাৰ সিট কভাৰ, গ্ৰাছ মেটিং কৰা আছে, অল পাৱাৰ উইন্ডো, আৰু বাকিখিনিতো চবে গম পায়। আৰু এইখনৰ আমাৰ আস্কিং প্ৰাইস আছে অনলি 640, তাৰ ভিতৰত ডিসকাউন্ট আছে, অন টেবল ডিসকাউন্ট হৈ যাব। আৰু এইখনো আপোনাৰ 150 মান দিলে এইখনো আহি যাব। এখন 1.5 লাখ টকাত আপোনাকে লৈ যাব পাৰিব, বাকিখিনি ফাইনান্স হৈ যাব। হয়, ওয়েগনাৰ এইখন ATM বুলি কয়, অটোমেটিক ভাৰ্জন। এইখন হোৱাইট কালাৰত আছে, গাড়ী কিমান ধুনীয়া আপুনি চক। ঠিক আছে, এইখন 2019 মডেল হয়, খুব ধুনীয়া কন্ডিশনত আছে। এইখন গাড়ী আমি আস্কিং প্ৰাইস আছে আপোনাৰ 475, আৰু আমি ডিসকাউন্ট কৰি দিম অন টেবল আহিলে। এইখন মিনিমাম 1 লাখত আহি যাব যদি সব ওকে আছে। যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন ওয়েগনাৰ লৈ যাব পাৰিব, বাকিখিনি ফাইনান্স হৈ যাব। হয়, আউৰা গাড়ী কিমান ধুনীয়া চক, খুব ধুনীয়া গাড়ী। এইখন কমপ্লিট অৰিজিনেল পেইণ্টত আছে, সৰু সুৰা দাগি স্কেচ অকমান থাকিবই সেকেন্ড হ্যান্ড বুলি ক'লে, কিন্তু বাকি আপুনি গাড়ীখন চক খুব ধুনীয়া হৈ আছে। এবাৰ এখন গাড়ী ইন্টেৰিয়ৰটো দেখাই দিয়ক। ইনবিল্ট মিউজিক সিস্টেম, ষ্টেং কন্ট্ৰলাৰ, লেডাৰ সিট কভাৰ, গ্ৰাছ মেটিং কৰা আছে, অল পাৱাৰ উইন্ডো আছে। আৰু সবতকৈ ভাল আপুনি এবাৰ এখন গাড়ী ডিকিটো দেখাই দিয়ক। ডিকিটো চক কিমান স্পেচ আছে, কিমান ধুনীয়া দেখিছেনে। এইখন গাড়ী আমি খুব ধুনীয়া এটা প্ৰাইচত ৰাখিছো। এইখন গাড়ী আস্কিং প্ৰাইস আছে 550, তাৰ ভিতৰত অন টেবল আহিলে আমি ডিসকাউন্ট কৰি দিম অলপ চলপ। আৰু আপোনাৰ এইখনো 1.5 ভিতৰত আহি যাব। যদি প্ৰফাইল আছে 1 পৰা 1.5 লাখ টকা এখন হুন্ডাই অৰা লৈ যাব পাৰিব, বাকিখিনি ফাইনান্স হৈ যাব। চেন্ট্ৰো জিং হয়, আপোনাৰ 2010-11 মডেলৰ ভিতৰত হ'ব। এখন আপোনাৰ সিলভাৰ কালাৰত আছে, গাড়ী খুব ধুনীয়া হৈ আছে, এসি সেসি ৰানিং আছে। এইখন আপোনাৰ আস্কিং প্ৰাইস আছে 140, অন টেবল ডিসকাউন্ট হ'ব। এইখনো আমি মিলাই দিম। 1,40,000 টকাত এখন পাই যাব। ওকে, নেক্সট কব এল্টো। এইখন 2018 মডেল VXI হয়, গাড়ী খুব ধুনীয়া, ইনবিল্ট মিউজিক সিস্টেম আছে, পাৱাৰ স্টিং, এসি হিটাৰ আছে, সিলভাৰ কালাৰত কমপ্লিট অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ চাম্পাৰ অকমান টাচআপ থাকিব পাৰে, কিন্তু বাকি একো এক্সিডেন্টাল ইস্যু নাই, খুব ধুনীয়া। এইখন গাড়ী আমাৰ প্ৰাইস আছে আপোনাৰ আস্কিং প্ৰাইস আছে 340, অন টেবল ডিসকাউন্ট হ'ব। এইখন আপোনাৰ ধৰক 80-90 দিলেও আমি ফাইনান্স কৰি দিম। যদি প্ৰফাইল ভাল আছে 80 পৰা 90,000 টকা দি এখন এল্টো লৈ যাব পাৰিব, বাকিখিনি ফাইনান্স হৈ যাব। নেক্সট কব আমাক ইকো এসি ইকো ভান। এইখনৰ এসি আছে, এখন একচুৱেল আপোনাৰ 5 সিটাৰ হয়, কিন্তু আমি এখন 7 সিটাৰ বনোৱা আছে। গাড়ী খুব ধুনীয়া, টায়াৰৰ পৰা বডিলৈকে একো কৰিবলগীয়া নাই, এসি ৱৰ্কিং। বাকি আপোনাৰ দেখিছে গাড়ীখন কিমান ধুনীয়া হৈ আছে। এইখনৰ প্ৰাইস আমাৰ আছে 430 আস্কিং প্ৰাইস, আমি তাৰ ভিতৰত অন টেবল আহিলে আমি ডিসকাউন্ট কৰি দিম, ফাইনান্সও হৈ যাব। ঠিক আছে, নেক্সট আমাক কব এল্টো। এইখন আহিলে 2023 মডেল হয়, এল্টো 800 LXI। গাড়ী খুব ধুনীয়া, হোৱাইট কালাৰত আছে। গাড়ী কৰিবলগীয়া একো কাম নাই, এইখনতো কি থাকে জানে, মেক্সিমাম মানুহে জানে। সো এইখন গাড়ী আমাৰ আস্কিং প্ৰাইস আছে 390, আৰু বাকি অন টেবল আমি ডিসকাউন্ট কৰি কথা পাতিম। এইখন আপোনাৰ হল সিলেৰিও। এইটো টপ মডেল হয়, সেকেন্ড ভেৰিয়েন্টটো হয়, 2022 মডেল হয়, হোৱাইট কালাৰত কিমান ধুনীয়া গাড়ী দেখিছেনে। এবাৰ আপুনি ইন্টেৰিয়ৰটো এখন গাড়ী দেখুৱাই দিয়ক। ইনবিল্ট মিউজিক সিস্টেম, অল পাৱাৰ উইন্ডো, লেডাৰ সিট কভাৰ, গ্ৰাছ মেটিং, একদম কমপ্লিট আপোনাৰ কৰিবলগীয়া এখন গাড়ীত একো নাই, মানে সব আছে। এতিয়া কথা হল কি, এইখন গাড়ী আমি আস্কিং প্ৰাইসটো ৰাখিছো অনলি 550। 2022 মডেল হয়, টপ মডেল, সেকেন্ড ভেৰিয়েন্ট হয়। আৰু আপোনাৰ এইখন আমি
550 আস্কিং প্ৰাইচ ৰাখিছো, অন টেবল ডিসকাউন্ট হৈ যাব। আৰু এই মই সেম কন্ডিশন 1 to 1.5 লৈকে আপোনাৰ এইখনো ফাইনেন্স হৈ যাব। ঠিক আছে। নেক্সট এখন বেলেনো ক'ব। বেলিনো এইখন আপোনাৰ 2019 ৰ হয়, আলফা টপ মডেল, পুশ বটন হয়। এইখন এবাৰ আপুনি ইন্টেৰিয়ৰটো দেখুৱাই দিয়ক। আপোনাৰ LCD লাগি আছে, পুশ বটন হয়, লেডাৰ সিট কভাৰ, গ্ৰাছ মেটিং কৰা আছে, অল পাৱাৰ উইন্ডো আছে, উইথ আপোনাৰ এলো হুইল লাগি আছে। এইখন গাড়ীত এক্সেসৰিজ এক্সট্ৰা লগাবলৈ একো বাকি নাই, এইটো কোম্পানী ফিটেড আহিছে। আৰু এইখন আপোনাৰ বেলিনো টপ মডেলখন হয়। এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছো 630, তাৰ ভিতৰত আপোনাৰ অন টেবল ডিসকাউন্ট হ'ব। আৰু এইখনো সেম কন্ডিশন 1.5 পৰা আপোনাৰ 1.5 ভিতৰত এইখনো যদি প্ৰফাইল ভাল আহি যাব। ওকে, যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব, বাকিখিনি ফাইনেন্স হৈ যাব। হয়, ঠিক আছে। তে এইখিনি গাড়ী আছে, দেখিলে আৰু বহুত গাড়ী আছে। না আমাৰ একচুয়ালি ক'বলৈ গ'লে আমাৰ দুটা ব্ৰাঞ্চ হয়। এইটোতো আপোনাৰ শিৱসাগৰ ব্ৰাঞ্চ, এইটো ৰিসেন্টলি খুলিছে, আজি এৰাউণ্ড 2 মান্থ হৈছে। আৰু আমাৰ মেইন ব্ৰাঞ্চটো আপোনাৰ আছে যোৰহাট। মই এড্ৰেছটো কৈ দিছো, আপোনাৰ যিটো বাইপাছ আপোনাৰ মালুৱালি চাৰিআলি, মালুৱালি বাইপাছ যিটো চাৰিআলি, শিৱসাগৰৰ ফালৰ পৰা যদি যায় আপুনি কেন্দুগুৰি হৈ পেলাই, তেতিয়া আপুনি বাইপাছ চাৰিআলিৰ পৰা ৰাইটত যাব লাগিব, ঢেকৰগড়া ৰোড। জাষ্ট আপুনি 100 মিটাৰ গ'লে দেখিব তাত। আৰু ইফালে যদি আপুনি তৰাজান বাইপাছৰ ফালৰ পৰা আহে, তেতিয়াহ'লে আপুনি এই বাইপাছৰ পৰা লেফ্ট চাইডে সোমাব লাগিব, মালুৱালি বাইপাছ চাৰিআলি। ওকে, আৰু আপুনি তাত গ'লে আমাৰ তাত দুটা ষ্টক আছে, মানে কমাৰ্চিয়েলো পাব, প্ৰাইভেটো পাব। আৰু ইয়াত আপোনাৰ গাড়ী যদি কিবা যদি তেওঁলোকৰ কিবা গাড়ী লাগে আপোনাক ফোন কৰিলে হৈ যাব। আমাৰ দুটা ব্ৰাঞ্চত যোগাযোগ কৰিলে হ'ল। ঠিক আছে, এইখিনিয়ে ক'ব লাগিছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন আহি সাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই, জয়।